গুড মৰ্নিং বন্ধুসকল, আকৌ আমাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আহক খুব টপ কণ্ডিশ্যনৰ দুখন ইয়ন লৈ আহিছোঁ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আহক প্ৰথমতে আমি স্পৰ্টছখনৰ পৰা আৰম্ভ কৰোঁ ভিডিঅ'টো। আহক প্ৰথমতে গোটেই ৰাউণ্ডটো চাই লওক, গাড়ীখন কি ধুনীয়া গেটাপত আছে। টায়াৰ কণ্ডিশ্যন দেখিছে, মোটামুটি আপোনাৰ 30,000 কিলোমিটাৰ চলাব পৰা হৈ আছে, চব 85%ৰ ওপৰত আছে। গোলা ৰেজিষ্ট্ৰেশ্যনৰ হয়, স্পৰ্টছ টপ মডেলটো হয়। আপোনাৰ 4টা মডেল থাকে, ডিলাইট থাকে, আপোনাৰ এৰা থাকে, মেগনা থাকে, মেগনা প্লাছ থাকে, এইটো স্পৰ্টছ হয়। ইয়াত আপোনাৰ চাবিত ৰিম'ট লগ আহি যায়। দেখিছে টায়াৰ কণ্ডিশ্যন দেখিছে, মোটামুটি গোটেইকেইটা ভাল হৈ আছে, চব 85% প্লাছ আছে। টায়াৰ ফগ লেম্প লাগি আছে, কোম্পানী ফিটেড। টপ মডেলটোত আপোনাৰ ফগ লেম্পটো কোম্পানীৰ পৰাই আহে, আফটাৰ মাৰ্কেট লগাব নালাগে আৰু। আহক বাইকটোতো দেখালোঁ, এতিয়া আমি ইণ্টেৰিয়ৰৰ পৰা দেখাওঁ। ইণ্টেৰিয়ৰ চব একদম টিপ টপ কণ্ডিশ্যন হৈ আছে, দেখিছে চিট কভাৰ মেটাৰ পৰা ধৰি গোটেইখিনিয়ে লাগি আছে। আপোনাৰ স্পৰ্টছত পাই যাব, আপুনি পাৱাৰ উইণ্ডো দুখন পাই যাব, এইটো এয়াৰ বেগ এটা পাই যাব ষ্টিঙত, কোম্পানী ফিটেড চাউণ্ড ছিষ্টেম পাই যাব। আহক এই গাড়ী চব সম্পূৰ্ণ চিল হৈ আছে, দেখিছে দৰ্জা সম্পূৰ্ণ চিল আছে। আৰু আপোনাৰ এই চাইড পেইণ্টটো আপোনাৰ বডি কালাৰ আহে টপ মডেলটোত। আহক একেবাৰে ল' মেইনটেনেঞ্চ কাৰ হয়, এইটো চব একদম সুন্দৰ হৈ আছে। যিজনে ৰাখিছে খুব ধুনীয়া মেইনটেনেঞ্চৰ ৰাখিছে, সেইকাৰণে ভাল গেটাপ হৈ আছে। আপোনাৰ সেইটো ভাল দামী কোৱালিটি লাগি আছে। এইখন দৰ্জা দেখিছে সম্পূৰ্ণ চিল হৈ আছে। আহক মই ডিকিটো খুলি এপাক দেখাই দিছোঁ। এইটো ডিগি চক সম্পূৰ্ণ চিল হৈ আছে, দেখিছে এইটো ছনী স্পীকাৰ লাগি আছে দুটা, একদম ভাল চাউণ্ড হয়। স্পীকাৰ মোটামুটি 50% প্লাছ আছে। আহক ফাৰ্ষ্ট অনাৰ গাড়ী হয়, দেখিছে আপোনাৰ একদম যথেষ্টখিনি ধুনীয়া হৈ আছে। আৰু এখন দৰ্জা দেখিছে সম্পূৰ্ণ চিল হৈ আছে। আমি প্ৰত্যেকখন গাড়ীৰে চিলবোৰ দেখাওঁ, চিলবোৰ কেনে দেখাওঁ যাতে গাড়ীখন কোনো এক্সিডেণ্টেল গাড়ী নহয়। ভিডিঅ'টো চাই আপোনালোকে গাড়ীখন ভেৰিফাই কৰিব পাৰে। দুখন পাৱাৰ উইণ্ডো পাই যাব ইয়াত, দেখিছে ছিংগল এয়াৰবেগ পাই যাব। মই বনেটখন দাঙি এপাক দেখাইছোঁ ইঞ্জিনটো। ইঞ্জিন চক একদম ক্লিন হৈ আছে, দেখিছে ড্ৰাই হৈ আছে। এফ্ৰণ্ট দেখিছে এইটো চিল হৈ আছে, বেটেৰী গ্ৰীণ হৈ আছে। ইয়াত কোনো ধৰণৰ ৰেঞ্জ খোলা মেলা হোৱা নাই, কোম্পানীৰ পৰা আপোনাৰ যেনেকৈ দিছে তেনেকৈ আছে। এইটো এফ্ৰণ্টো চিল হৈ আছে, বনেট চক চিল হৈ আছে। গাড়ী আপুনি কোৱালিটিটো চাই লওক, ইয়নক কেনেকুৱা কোৱালিটি হৈ আছে। মনোকল গাড়ীখন দেখিটো গম পালে কেনেকুৱা গেটাপত আছে। এইখন 2017 চনৰ ডিচেম্বৰ হয়, অলমষ্ট 18 ধৰক। এইখন আপোনালোকে আমাৰ ইয়াত ল'ব পাৰিব 2,45,000 টকা। স্পৰ্টছ মডেলটো হয়, আপোনাৰ 4টা মডেল থাকে, ডিলাইট থাকে, এৰা থাকে, মেগনা থাকে, মেগনা প্লাছ থাকে। এখন স্পৰ্টছ একেবাৰে টপ মডেলটো হয়। এইখন ল'ব পাৰিব আপোনালোকে 2,45,000 টকা। ফাইনেন্সি এভেইলেবল আছে। যদি কাৰোবাৰ চিভিল প্ৰফাইল ইনকম প্ৰুফ বেছি ভাল থাকে, মোটামুটি 50,000 টকা 60,000 টকা ডাউন পে'মেণ্ট দি আপোনালোকে লৈ যাব পাৰিব। আপুনি নিজে আহি ডিলাৰত ভিজিট কৰি গাড়ীখন কেনেকুৱা গেটাপত আছে চাই লওক। আপুনি 2017 চনৰ ইয়ন 1,80,000 পাব, 2 লাখতো পাব, কিন্তু গাড়ীখনৰ কোৱালিটি লৈ পেলাই দাম হ'ব। এইখন কমো চলি আছে আৰু গাড়ীও ভাল হৈ আছে, আপুনি আহি নিজে চালে গম পাব। আৰু লগতে আৰু এখন আছে এৰা প্লাছ, এইখনো চাই লওক গোটেই ৰাউণ্ডটো। এইখন যোৰহাট ৰেজিষ্ট্ৰেশ্যনৰ হয়, এইখনো ফাৰ্ষ্ট অনাৰ হয়। টায়াৰ কণ্ডিশ্যন চক, টায়াৰ দেখিছে আপোনাৰ 95%কৈ আছে, টায়াৰ নোমে চিগা নাই, দাগি থকা নাই তেনেকৈ গাড়ী দেখিছে। গোটেই ৰাউণ্ডটো চাই লওক এপাক, মই খুলি খালি ভিতৰবোৰ দেখাম। যোৰহাট ৰেজিষ্ট্ৰেশ্যনৰ হয়, ফাৰ্ষ্ট অনাৰ এৰা প্লাছ। একেবাৰে ল' মেইনটেনেঞ্চ কাৰ হয় হুণ্ডাইৰ ভিতৰত, হুণ্ডাই ইয়নখন চবেইতো গম পায়। মাইলেজটো ভাল, মোটামুটি 20 প্লাছ থাকে। আৰু কিবা এটা বেমাৰ ওলালেও খোজকাজ বনি যায়, তেনেকুৱা মেজৰ প্ৰব্লেম নোলায়। জাষ্ট কেবুলৰ পৰা টায়াৰ চাই ন খোজকাজ কিবা এটা ওলায় আৰু সেইবোৰ কমতে বনি যায়। মোটামুটি এল্টোৰ লগত কম্পেয়াৰ হৈ যায়, যিকেইজনে চলাই গম পায় তেখেতলোকে। চাওক এইখনতো আপোনাৰ ইণ্টেৰিয়ৰটো কি ধুনীয়া হৈ আছে, দেখিছে এছ'চিছ কমপ্লিট লাগি আছে। ইয়াত পাই যাব দুখন পাৱাৰ উইণ্ডো পাই যাব, AC হিটাৰ পৰা ধৰি এইখিনি আছে, মেট চিট কভাৰ ভাল কোৱালিটিয়ে লাগি আছে। এয়া দেখিছে দৰ্জা সম্পূৰ্ণ চিল হৈ আছে। এইফালে চাওক একদম সুন্দৰ হৈ আছে, নিজা তেল ভৰাই চলাব পাৰিব, 1 টকা খৰচা নাই। গাড়ী কিবা বডি চাউণ্ড কিবা ছাছপেনশ্যন চাউণ্ড একো কাম নাই, নিজা তেল ভৰাই চলাব পাৰিব। অহক ডিগিটো খুলি মই দেখাইছোঁ এবাৰ। এয়া দেখিছে ডিগি সম্পূৰ্ণ চিল হৈ আছে, টিৰে লাগি আছে, স্পীকাৰ বহাবলৈ বহাব পাৰিব। স্পীকাৰ মোটামুটি আপোনাৰ 50% প্লাছ আছে। এইটো দেখিছে একেই আপোনাৰ 80 প্লাছ আছে। চব একদম সুন্দৰ হৈ আছে, ভাল মেইনটেনেঞ্চত ৰাখিছে গাড়ীখন, কেনে সুন্দৰ হৈ আছে। এইখন দৰ্জা চব সম্পূৰ্ণ চিল আছে। আমি প্ৰত্যেকখন গাড়ীয়ে চিল দেখাওঁ, মানে কেলৈ গাড়ীখন যাতে কোনো এক্সিডেণ্টেল গাড়ী নহয়, ভিডিঅ'টো চাই ভেৰিফাই কৰিব পাৰে, সেইকাৰণে আমি চিলবোৰ দেখাই দিওঁ। এইটো চব টায়াৰ যিকেইটা লাগি আছে মোটামুটি ইয়ন চলি যায়, 40-45,000 কিলোমিটাৰ চলি যায়, যদি ভালকৈ আপুনি এলাইনমেণ্ট চেলাইনমেণ্ট মিলাই ৰাখে চলি যায়। চাওক ইঞ্জিন একদম ড্ৰাই হৈ আছে, ক'তো লিকেজ নাই, দেখিছে বেটেৰী গ্ৰীণ হৈ আছে। এখন এইটো চিল হৈ আছে, এইটো এখনো চিল হৈ আছে, বনেট দেখিছে চিল আছে।
বন্ধুসকল গাড়ীখন দেখিটো গম পালে কেনেকুৱা গেটআপত আছে এখন 2016 চনৰ লাষ্টৰ হয় এৰা প্লাছ এখন আমাৰ ইয়াত লো পাব লাগে 2,15,000 টকা ফাইনেন্স এভেইলেবল আছে যদি কাৰোবাৰ সিভিল প্ৰফাইল বেছি ভাল থাকে মোটামুটি 60,000 বা 65,000 ডাউন পেমেণ্ট দি আপোনালোকে লৈ যাব পাৰিব ইনকাম প্ৰুফটো ভাল লাগে আৰু সিভিলটো ভাল লাগে তেতিয়া আপোনালোকে খুব কম ডাউন পেমেণ্টতে লৈ যাব পাৰিব বন্ধুসকল গাড়ী দুখন দেখি যদি ভাল লাগিলে ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থব আমাৰ নতুন নতুন ষ্টক আহিছে আপডেট ভিডিঅ'বিলাক পাই থাকিব আৰু কন্টেক্ট নাম্বাৰ ডেসক্ৰিপচনত দিয়া আছে আপুনি যিকোনো সময়তে কল কৰিব পাৰে আপোনালোকে দামটো নাচাব গাড়ীখনৰ কোৱালিটিটো চাব আপুনি 2016 চনৰ ইয়ন 1.5 লাখতো পাই যায় 1,60,000 পায় কিন্তু গাড়ীখনৰ কি হয় কিছুমান কাম থাকে টায়াৰবিলাকে টকা থাকিব বা বডিয়ে কিবা স্ক্ৰেচ থাকিব বা কিলোমিটাৰকে বেছি চলা থাকিব বা সেকেন্ড ওনাৰ থাকিব থাৰ্ড ওনাৰ থাকিব এখন ফাৰ্ষ্ট ওনাৰ গাড়ী হয় একো টেনচন নল'ব নালাগে 1 টকা খৰচা নাই নি জাষ্ট তেল ভৰাই চলাব পাৰিব আপোনালোকে আহক নিজে ডিলাৰত ভিজিট দি গাড়ীখন চাই লওক